সেৱাস্থলী ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী কণকণ শিশুসকল, সবাৰো শ্ৰীচৰণত মান্যানুসাৰে শ্ৰদ্ধা ভক্তি তথা সেৱা নিবেদন কৰিছোঁ। যিগৰাকী পুণ্যাত্মাৰ পবিত্ৰ স্মৃতিত জাগুন এই ৰামনগৰ গুৰুগৃহত 24 ঘণ্টা জোৰা পূৰ্ণকৃষ্ণ ভগৱন্তৰ পৰমংগলময় বাগ্ময়মতী শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ দৰে এক মহৎ অনুষ্ঠান ৰামনগৰ গুৰুগৃহৰ তথা চন্দ্ৰপুৰ গুৰুগৃহৰ দুইটি গুৰুগৃহৰে সমস্ত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ একত্ৰিত হৈ লগতে প্ৰয়াত পুণ্যাত্মা শিৱ গোহাঁই প্ৰভুজনাৰ পৰিয়ালটিয়ে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি যি মহৎ যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছে, আমি ভগৱন্তৰ চৰণত জয় জয় প্ৰাৰ্থনা জনাইছোঁ। সেইগৰাকী মহান আত্মাৰ মহাপ্ৰভু গোবিন্দৰ চৰণত ঠাই লওক, যিগৰাকীয়ে আপোনাহক সন্ত মহন্ত ভকত ভগৱন্ত এই পুণ্যক্ষেত্ৰলৈ একাধাৰে 4টা বৰ্ষৰ এই জাগুন হেন পবিত্ৰ পুণ্য ধামলৈ আমাক অহাৰ সৌভাগ্য আৰু আপোনালোকৰ লগত সংপৃক্ত হোৱাৰ সুযোগ প্ৰদান কৰিলে। সঁচাই তেখেত আমাৰ অতীৱ শ্ৰদ্ধাৰ শিৱ গোহাঁই প্ৰভুজনা, তেখেতৰ আকস্মিক বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ। কেৱল ৰামনগৰ চন্দ্ৰপুৰ বুলিয়ে নহয়, জাগুনৰ এটি উজ্জ্বল নক্ষত্ৰ আছিল। এই আধ্যাত্মিক ক্ষেত্ৰখনত সৰ্বস্তৰ লোকক, আইসকলক, জ্যেষ্ঠসকলক, আমাৰ দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতীসকলক আৰু অনাগত ভৱিষ্যতৰ আশা ভৰসাৰ স্থল ধ্ৰুৱ প্ৰহ্লাদবাদী শিশুসকলক আগবঢ়াই নিবৰ কাৰণে যি প্ৰযত্ন কৰিছিল, তেখেতৰ এই মহান ত্যাগ আমি নিশ্চিতভাৱে পবিত্ৰ পীঠ আসনৰ পৰা শলাগ লৈছোঁ। আমি মহাপ্ৰভু গোবিন্দৰ চৰণলৈ তেৰাৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ। লগতে এই ৰামনগৰ গুৰুগৃহৰ সমস্ত ভক্তপ্ৰাণ বৈষ্ণৱ, চন্দ্ৰপুৰৰ সমস্তজন ভক্তপ্ৰাণ বৈষ্ণৱৰ সৰ্বতোপ্ৰকাৰৰ মংগলময় হওক, তাকে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আচলতে আপোনালোকক আমি এই ৰামনগৰ নামঘৰ আৰু চন্দ্ৰপুৰ নামঘৰত একাধাৰে 4টা বছৰ পূৰ্ণকৃষ্ণ ভগৱন্তৰ বাগ্ময়মূৰ্তি স্বৰূপ শ্ৰীমদ ভাগৱতৰ যি অমৃত কথা, তাক আমাৰ জ্ঞানৰ সীমাবদ্ধতাৰে আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু আপোনালোকেও কথাখিনি নিশ্চয়কৈ হৃদয়ংগম কৰিছে। আৰু তাৰে ফল যিগৰাকী ব্যক্তিয়ে এই মহৎ অনুষ্ঠানৰ গুৰি ধৰিছিল, অসমৰ বিভিন্ন স্থানৰ পৰা বিশিষ্ট ব্যক্তিসকলক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছিল, আপোনালোকৰ দেখাৰ সৌভাগ্য কৰিছিল, সংগ লোৱাৰ সৌভাগ্য ঘটাইছিল, সেইজন ব্যক্তিৰ পুণ্য তিথিত, পুণ্য স্মৃতিত আপোনালোকে ভগৱন্তৰ বাগ্ময়মূৰ্তি স্বৰূপ শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ দৰে অনুষ্ঠান আয়োজন কৰিছে। নিশ্চিতভাৱে আপোনালোক শ্ৰদ্ধাৰ পাত্ৰ, শলাগৰ পাত্ৰ। এতিয়া আপোনালোকক নকৈ ভাগৱতৰ কিবা জ্ঞান দিব লগা আছে বুলি আমি ভবা নাই। আমি এটা কথাই মাত্ৰ আপোনালোকক
অনুৰোধ ৰাখিম যে ভাগৱতে যিখিনি সিদ্ধান্ত আমালৈ প্ৰদান কৰিছে মানৱ জাতি কল্যাণৰ অৰ্থে উত্তৰ পুৰুষৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ অৰ্থে আহিব লগা প্ৰজন্মক জীৱনৰ সঠিক ৰাস্তা দিয়াৰ নিমিত্তে আমাকে যিখিনি নিৰ্দেশনা প্ৰদান কৰিছে আমি অন্তত সেই কথাখিনি আমাৰ জীৱনত কিঞ্চিত কিঞ্চিত মান পালন কৰিবৰ কাৰণে যদি যত্ন কৰোঁ তেতিয়া নিশ্চয়কৈ এই 4টা বৰ্ষ ৰামনগৰ আৰু চন্দ্ৰপুৰ নামঘৰত যি পূৰ্ণকৃষ্ণ ভগৱন্তৰ অমৃতময় কৃষ্ণ কথা শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনা হৈছিল আৰু যিগৰাকী ব্যক্তিয়ে এই কাৰ্যৰ অহুপুৰুষাৰ্থ তেওঁ চেষ্টা অব্যাহত ৰাখিছিল জীৱনৰ অন্তিম মুহূৰ্তলৈকে তেখেতক আমি তেতিয়াহে স্মৰণ কৰা হ'ব তেখেতৰ ৰাস্তাৰ আমি বাট বোলা হ'ব যেতিয়া আমি ভাগৱতৰ কথাৰে আমাৰ জীৱনটো আমাৰ ঘৰখন আমাৰ সমাজখন আমাৰ গুৰুগৃহভাগী আমি চলাই নিবৰ কাৰণে যত্ন কৰিম আমি আশাবাদী যে আপোনাভাৱে নিশ্চয়কৈ সেই পথৰ পথিক হ'ব আৰু যেতিয়া আমি সেই পথৰ পথিক হ'ম তেখেতৰ আত্মায়ো ভগৱন্তৰ চৰণত ঠাই পাব তেখেতৰ যি পুণ্য কাম সেই পুণ্য কামৰ ফচল তেখেতে নিশ্চয়কৈ লাভ কৰিব আৰু মহাপ্ৰভু গোবিন্দৰ কৃপা আমাৰ সৰ্বজনৰ গৃহত সৰ্বজনৰ হৃদয়ত বৰ্ষণ হ'ব আমি যিখন সমাজত নাথাকো কিয় কোনোবা যদি এই নামঘৰৰ পৰা বেলেগ এটা নামঘৰত গৈ আছে বা এই সমাজৰ ৰীতি নীতিৰ বিপৰীতে বেলেগ ৰীতি নীতিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলৈ যত্ন কৰিছে সেই সমাজত থাকি হ'লেও আমি যদি ভাগৱতৰ কথাৰে আমাৰ জীৱনটো সজাবৰ কাৰণে আমি যত্ন কৰোঁ নিশ্চয়কৈ মহাপুৰুষৰ অনবদ্য সৃষ্টি কীৰ্তন দশম ঘোষাৰত তেওঁ লিখিত ভাগৱত তাৰ আধাৰত যি একশৰণ হৰিনাম ধৰ্ম আমাক দিলে সেই হৰিনাম ধৰ্মৰ ধৈৰ্যবাহক আমি হ'ব পাৰিম মহাপুৰুষৰ আদৰ্শৰে আমি আমাৰ জীৱনটো আমি গঢ় দিব পাৰিম গতিকে আমি আপোনাসকলক বিশেষভাৱে ভাগৱতৰ কিবা অমৃত উদ্ধাৰ কৰি দিব লগা আছে বুলি ভবা নাই তথাপি ইয়াত খুব সুন্দৰ কেইটামান কথা উপদেশত আমাক কৈ গৈছে সেই কথাকেইটাকে আমি অকণমান আপোনাসকলৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ অৰ্থাৎ বিষ্ণু যাৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে সুদৃঢ় বিশ্বাসে একান্তভাৱে আমি য'ৰ পৰা আহিছিলোঁ তালৈ যোৱাৰ পথ আমি প্ৰশস্ত কৰি ল'ব পাৰিম সেইজন কৃষ্ণ ভাগৱতৰ দশম স্কন্ধত প্ৰসৱ হৈছে অৰ্থাৎ জন্ম হৈছে বসুদেৱ দৈৱকীয়ে জগত ঈশ্বৰ মহাহৰি বিষ্ণু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কৃষ্ণক পুত্ৰৰূপে পাবৰ কাৰণে যুগ যুগ সাধনা কৰিছিল আগৰ জন্মত তেওঁলোক হুতপা পিতৃ আছিল এই জন্মত বসুদেৱ দৈৱকী হিচাপে আহিলে আৰু বসুদেৱ দৈৱকী হিচাপে যেতিয়া তেওঁলোকে ধৰাধামত জন্মগ্ৰহণ কৰিলে সেই জন্মতে অনাদি ঈশ্বৰ নাৰায়ণে বিষ্ণুৱে তেওঁলোকক মনোবাঞ্ছা পূৰ্ণ কৰি দৈৱকী আৰু বসুদেৱৰ অষ্টম পুত্ৰৰূপে ধৰাধামলৈ অৱগাহন কৰিলে আৰু সেই অনন্ত কোটি মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণক বসুদেৱ দৈৱকীয়ে পুত্ৰৰূপে পাই তেওঁলোকৰ আনন্দৰ সীমা নাইকিয়া হৈছে যদিও সেই সময়ত কংসৰ যি অত্যাচাৰ কংসৰ ভগ্নী আছিল দৈৱকী তেওঁ স্নেহৰ ভগ্নী দৈৱকীক বসুদেৱৰ লগত বিবাহপাশত আবদ্ধ কৰাই দিলে আৰু দৈৱবাণী শুনিলে আকাশী বচন আপোনালোকে জানে কথাখিনি আকাশী বচন শুনাৰ লগে লগে খাণ্ডাধাৰী অৰ্থাৎ তীক্ষ্ণ তৰোৱাল ধৰি দৈৱকীক কাটিবলৈ উদ্যত হ'ল বসুদেৱ মহাভক্ত বিনয়ী স্বভাৱৰ বসুদেৱে ভাৱস্তিয়ে কংসক ক'লে যে তুমি তোমাৰ স্নেহৰ ভগ্নী দৈৱকীক কাটিব নালাগে দৈৱকীও জীৱন ৰক্ষা কৰিব আৰু তোমাৰো কোনো অকল্যাণ নহ'ব ৰাজা তেওঁ উপায় কি উপায়টো দিলে যে যি সময়ত দৈৱকীৰ পুত্ৰ সন্তান হওক কন্যা সন্তান হওক ভূমিষ্ঠ হ'ব এটি এটিকৈ মই তুলি দিম তোমাৰ হাতত আৰু সেই মুহূৰ্ততে তুমি হত্যা কৰি তোমাৰ জীৱন তুমি নিষ্কণ্টক কৰিবা এই বুলি বসুদেৱে কংসক
প্ৰভুত বাণী দিলে আৰু সত্যবাদী বসুদেৱৰ কথাত পতিয়ন গৈ কংসই দৈৱকীক জীৱনতে ৰক্ষা কৰিলে, অৰ্থাৎ প্ৰাণদান দিলে। আৰু লগে লগে কি কৰিলে, তেওঁলোকক উগ্ৰসেন থকাৰ কাষৰে যিটো কংসৰ পোতাশাল, সেই পোতাশালত দুয়োকে বন্দী কৰি ৰাখিলে। যি সময়তে দৈৱকীৰ পুত্ৰ জন্মিব, সেই সময়তে যাতে তুমি মোক হাতত তুলি দিয়া, এই বুলি বসুদেৱ আৰু দৈৱকীক অন্ধকাৰ পোতাশালত বন্দী কৰি ৰাখিলে। এইদৰে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ 6 নম্বৰ পুত্ৰলৈকে বসুদেৱে কংসৰ হাতত আনি তুলি তুলি দিলে। সপ্তম পুত্ৰ ৰোহিণী গৰ্ভলৈ হস্তান্তৰ হ'ল, ঈশ্বৰ অৱতাৰ, ঈশ্বৰ সেই লীলা বলোৰাম ৰূপে ৰোহিণী গৰ্ভলৈ স্থানান্তৰ কৰা হ'ল। আৰু অষ্টম পুত্ৰ কৃষ্ণ ইতিমধ্যে জন্ম হৈছে। এই কৃষ্ণৰে লীলাচৰিত আমি এতিয়া শ্ৰৱণ কীৰ্তন কৰিম। কৃষ্ণৰ জন্ম হৈ বসুদেৱ দৈৱকীৰ ঔৰসে কংসৰ পোতাশালত ঘোৰ অন্ধকাৰ ৰাতি ধৰাধামত অৱগাহন কৰি তেওঁলোক কি কৰিলে, এই কথাখিনি আমাক খুব সুন্দৰভাৱে এই দশম স্কন্ধৰ যোগেদি দিব। দশম স্কন্ধ হ'ল ভগৱান কৃষ্ণৰ মুখ্য লীলা সংযুক্ত একোটা স্কন্ধ। ইয়াত 3টা ভাগ দিছে, দশমৰ আদ্য ভাগ, আদিছোৱা, মধ্যভাগ আৰু শেষ ভাগ। 3টা ভাগত ভগৱন্তই ভিন্ন লীলা সাধন কৰিলে। কাৰণে যিসকলে ধৰাধামলৈ মনুষ্যৰূপে জন্মগ্ৰহণ কৰিছে, মনুষ্য কায় ধাৰণ কৰি যিসকল ধৰাধামলৈ আহিছে, সেইসকলে কৃষ্ণকেন্দ্ৰিক চিন্তাৰে, কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে কৃষ্ণময় জীৱন যাপন কৰিবৰ কাৰণে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতে আমাক অতি মুহূৰ্তে মুহূৰ্তে নিৰ্দেশনা দিছে। আমি যিমান শ্ৰদ্ধা সহকাৰে এই অনুষ্ঠান আয়োজন কৰিছোঁ, যিমান সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে আমি সজাইছোঁ এই অনুষ্ঠানবিলাক, সিমান অন্তঃকৰণেৰে সৈতে ৰূপসজ্জা আহাৰ্যত আমি যিমান গুৰুত্ব প্ৰদান কৰিছোঁ, সিমান বা ততোধিক অন্তঃকৰণৰ সৈতে ইয়াৰ যিখিনি ভিতৰৰ কথা, ইয়াৰ যিখিনি অমৃতময় কথা, সেই কথাখিনি আমাৰ জীৱনটো আমি তেনেদৰে যদি সজাওঁ, সুন্দৰ অলংকাৰে সজোৱা হৈছে। এই গুৰু গৃহভাগীয়ে যি 2টা দিনৰ কাৰণে আমি কিমান সুন্দৰকৈ সজাইছোঁ, ক'ত কি অলংকাৰ দিয়া হৈছে, কেনেকৈ শংখচক্ৰ গদাপদ্মৰে সৈতে সুসজ্জিত কৰি ধুনীয়াকৈ আমি বন্তি প্ৰজ্বলনৰ সৈতে দুভাগী ভগৱন্তৰ বাগ্মমূৰ্তি অৰ্থাৎ শ্ৰীমদ ভাগৱত স্থাপন কৰা গৃহ আমি সুন্দৰভাৱে সজাইছোঁ। আৰু সকলোৱে গুৰু গৃহত আমি শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটোৰ কাৰণে আমি নিজক সমৰ্পণ কৰি দিছোঁ। এই অনুষ্ঠানটোৰ মাজত থাকি এই 2 দিনীয়া শ্ৰীমদ ভাগৱত পাঠৰ যোগেদি আমি যিখিনি কথা পাম ইয়াৰ মাজৰ পৰা, সেই কথাখিনি আমাৰ দেশত আমি অলংকাৰ হিচাপে যদি সজাই ল'ব পাৰোঁ, ইয়াতকৈ আৰু বেলেগকৈ আমি ঈশ্বৰ কৃষ্ণৰ ভক্তি বা সেৱা কৰিব নোৱাৰোঁ। গতিকে ইয়াত কেনেকৈ আমাৰ জীৱনটো সজাব পাৰি তাৰ কেইটামান কথা কৈছে। যে আমাৰ জীৱনটো কেনেকুৱা বুলি ক'লে, কলিযুগৰ লোকসকল, আমি কলিযুগত যিহেতু ধৰাধামত জন্মগ্ৰহণ কৰিছোঁ, কলি যুগটো খুব ভাল, কিন্তু কলি কৰ্মখিনি খুব বেয়া। যুগাধিপতি কলিৰ যুগটো খুবেই ভাল যুগ, কিন্তু কৰ্মখিনি কিন্তু বৰ বেয়া। যুগটো ভাল, সেই যুগত আমি জন্মগ্ৰহণ কৰিছোঁ, আমি পৰম সৌভাগ্যৱান, কিন্তু আমাৰ কৰ্ম যদি শাস্ত্ৰসন্মত নহয়, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভাগ্যৱান জীৱ কোনো নাথাকিব। এই কথাটো কিন্তু আমি প্ৰত্যেকে মনত ৰখা ভাল। ধন্য ধন্য কলিকালে ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিশ। ভাৰতবৰ্ষত কলিযুগত যিসকলে মনুষ্যকায় ধাৰণ কৰিলে, সেই সকলোতকৈ পুণ্যৱান জীৱ নাই বুলি কৈছে। আৰু সুন্দৰ এটা দেহ পোৱাৰ পিছত, সুন্দৰ মনৰ অধিকাৰী হোৱাৰ পিছত, সুন্দৰ অমৃতময় বাণী ক'ব পৰাৰ এখন মুখ পোৱাৰ পিছত, আৰু এটা পবিত্ৰ মনৰ অধিকাৰী হোৱাৰ পিছত, আমি যদি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ কথাবিলাক
আমাৰ জীৱনৰ জীৱনদায়িনী মন্ত্ৰ হিচাপে তাক যদি আমি ল'ব নোৱাৰো তেতিয়াহ'লে আমাতকৈ দুৰ্ভাগ্যৱান জীৱ আৰু কোনো নহয় বুলি কৈছে। কি বুলি ক'লে একেখন শাস্ত্ৰই? ধন্য ধন্য কলিকালে ধন্য নৰ তনুভালে ধন্য ধন্য ভাৰত পৰি। ধন্য আমাক কি ধন্য কৰিলে? চতু ধন্য সংযোগ কৰি দিলে। ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পোৱাসকল ধন্য হৈ, আৰু আটাইতকৈ ধন্যবাদ যিসকলে ভগৱন্তৰ লীলাচৰিত গুণ জখেৰে জীৱন সমৃদ্ধ কৰিলে, তেওঁলোকতকৈ ধন্যবান জীৱ আৰু নাই। গতিকে চতু ধন্য হোৱাৰ পিছত আমি যদি কেৱল মাত্ৰ অনুষ্ঠান কৰিব লাগে কাৰণে যদি কৰি থাকো, ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়িব লাগে কাৰণে যদি আমি পঢ়ি থাকো, সুন্দৰকৈ দৃশ্য সজাই যদি আমি অনুষ্ঠান কৰিব লাগে কাৰণে কৰি থাকো, তাৰ পৰা কিন্তু আমি বিশেষ সুফল একো নাপাম। সেইকাৰণে একেখন শাস্ত্ৰই আমাক গালিও পাৰিছে, মনুষ্য শৰীৰ পা হৰি ন ভজিলা অৱশ্যে হৈ বাহা তৃণত ৰুহিলা। সুন্দৰ নাৱদিহ মনুষ্য শৰীৰ পোৱাৰ পিছত তোমালোকে কায় বাক্য মনে যদি সুধিহ বিশ্বাসে একান্তভাৱে পূৰ্ণকৃষ্ণ ভগৱন্তৰ চৰণত শৰণে পখি জীৱনৰ প্ৰতিটো পল অনুপল আগবঢ়াব নোৱাৰা, তেতিয়াহ'লে এই সুন্দৰ দেহটো পোৱাৰ কোনো মূল্য নাথাকিব। মনুষ্য শৰীৰৰ পৰাই শৰীৰ নবজিলা অৱশ্য শুই বাহা ভাই কিন্তু আমাৰ পুনৰ গতি হ'ব ক'ত? নৰকৰ গতি, নৰকৰ গতি। গতিকে আমি যাতে পুনৰ নৰকৰ গতি লাভ কৰিব লগা নহয়, 84 লক্ষ ভিন্ন যোনি জন্মগ্ৰহণ কৰি ভিন্ন দেহ ধাৰণ কৰিব লগা নহয়। মনুষ্য জন্মই হ'ল একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ শ্ৰেষ্ঠতম তনু দেহ। গতিকে এই সুন্দৰ তনু দেহ পোৱাৰ পিছত আমাৰ জন্মৰ সফল কাম যাতে আমি কৰিব পাৰো, সেই কথাখিনি খুব সুন্দৰভাৱে ভাগৱতত এই উপদেশত আমাক প্ৰদান কৰিছে। কি বুলি কৈছে? ৰামে হেন জানি বুদ্ধ জন জাত সৈমতি কৰা সাৱধান চিত্ৰে কৃষ্ণত ভকতি। সাৱধান চিত্তে কৰা। জীৱনত যদি অসাৱধানতা অৱলম্বন কৰিলা, তেতিয়াহ'লে প্ৰতি পলে পলে আমি বিপদৰ ফালে গতি কৰিম। জীৱনত সাৱধানতা অৱলম্বন কৰি যদি আমি প্ৰতিটো খোজ আগবঢ়াব পাৰো, তেতিয়াহ'লে আমি ঈশ্বৰ প্ৰায়ণ হ'ব পাৰিম। ৰাস্তা দুটা, এটা নৰকৰ গতি, অন্যটো হ'ল ভগৱন্ত গতি। আমি কোনটোৰ ফালে গতি কৰিম? নৰকৰ ৰাস্তাত যাম নে ভগৱন্তৰ ফালে ধাৱমান হ'ম? শাস্ত্ৰই আমাক ভগৱন্তৰ ফালে যোৱা কথাটো কৈছে। আৰু কলিযুগত মনুষ্য জন্ম লোৱাসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। যত দেখা শুনা মানে মায়াময় স্বপ্ন সম, ভগৱন্তই কৈছে মোক জানি দূৰ কৰা মতিভ্ৰম। ঈশ্বৰক জানিবলৈ হ'লে সৰ্বপ্ৰথমে বুদ্ধজন মানে বুধ মানে হ'ল জ্ঞানীগণ, সেই জ্ঞানীসকল, সেই জ্ঞানী মনুষ্য, কলিৰ অমৃত সন্তান মানুহ, তোমালোকে জীৱনটো শৃংখলিত ৰূপ দিবৰ কাৰণে প্ৰতিটো খোজ সাৱধানেৰে আগবঢ়াবৰ কাৰণে যত্ন কৰিম। সাৱধানীৰ কোনোদিন মৰণ নাই। সেইকাৰণে ইয়াত সাৱধান শব্দটোত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। হেন জানি বুদ্ধজন জাত আচৈমতি, যাৰ কৃষ্ণৰ প্ৰাপ্তিৰ কাৰণে মনৰ হাবিয়াস আছে, যাৰ জীৱন সুন্দৰ কৰিবৰ কাৰণে ইচ্ছা আছে, যাৰ মনুষ্যত্ব লাভৰ কাৰণে নৰে ঈশ্বৰত্ব প্ৰাপ্তিৰ কাৰণে জীৱনৰ সংকল্প আছে, তেওঁলোকে জীৱনটো সাৱধানে আগবঢ়াবলৈ আমাক ভাগৱতে সিদ্ধান্ত দিলে। কি বুলি ক'লে? কৰা সাৱধান চিত্তে কৃষ্ণত ভকতি। ক'ত ভকতি কৰিব লাগিব? কৃষ্ণত। কৃষ্ণৰ ব্যতিৰেকে বেলেগত যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাৰ গত্যন্তৰ নহ'ব।
আৰু এই কৃষ্ণৰ ভকতিৰ যোগেদিহে আমি পৰম গতি সাধন কৰিব পাৰিম, সংসাৰ হাত সাৰি যাব পাৰিম। বিকল্প কিন্তু নাই প্ৰভুসকল, আইসকল, যুৱ বন্ধুসকল। সেইকাৰণে আমাক পাছৰ শাৰীতে সিদ্ধান্ত দিছে, অতেবেশে তৰিবা ঘূৰ সংসাৰ সাগৰে, কলিযুগে ধৰ্ম আৰু নাহিয়া পৰে। একদম চূড়ান্ত সিদ্ধান্ত দিছে, নিশ্চিত সিদ্ধান্ত দিছে, শাশ্বত সত্য সিদ্ধান্ত আমাক প্ৰদান কৰিলে যে তেবেশে তৰিবা, বিকল্প নাই, দ্বিতীয় আমাক থোৱা নাই। যেতিয়া আমি কৃষ্ণৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি জীৱনৰ প্ৰতিটো খোজ সুদৃঢ়ভাৱে আগবঢ়াবৰ কাৰণে যত্ন কৰিম, তেতিয়াহে এই দুৰ্ঘোৰ সংসাৰ, এই মায়াময় সংসাৰ, ঘোৰ মলমতি সংসাৰখন আমি তৰি যাব পাৰিম। তেবেশে তৰিবা ঘোৰ সংসাৰ সাগৰ। সংসাৰখনক সাগৰৰ লগত তুলনা কৰিছে। ভাগৱত যেনেকৈ এখন মহাসমুদ্ৰ, এই সংসাৰখনো এখন সমুদ্ৰৰ লগত তুলনা কৰিছে। এই মহাসমুদ্ৰ, মায়াময় সংসাৰ, দুৰ্ঘোৰ সংসাৰ, কলি মলেৰে আবৃত্ত সংসাৰৰ পৰা হাত সাৰিব পৰা একমাত্ৰ উপায়টো হ'ল ভগৱান কৃষ্ণৰ চৰণত অচলা ভক্তি, কায় বাক্য মন সমৰ্পিত ভক্তি। কলিযুগে ধৰ্ম আৰু নাহি আতপৰ। ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম কলিযুগত একো হ'ব নোৱাৰে। আমি কলিযুগৰ মনুষ্য, গতিকে আমাৰ একমাত্ৰ ধৰ্মটো হ'ল সমস্ত ত্যাগ কৰি একমাত্ৰ কৃষ্ণদেৱৰ চৰণত কায় বাক্য মন সমৰ্পিত ভাৱেৰে জীৱনৰ প্ৰতিটো পল অনুপল আগবঢ়াই নিয়া। তাৰ পিছত কৈছে, অ কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম যত, এক স্থান হুয়া ৰৈল হৰিৰ নামত। যত যিমান ধৰ্ম কৰ্ম আছিল, তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা তীৰ্থ ব্ৰত আদি কৰি যিমান আছে ধৰ্ম, সকলোবিলাক ঈশ্বৰ কৃষ্ণ মহাবৈকুণ্ঠী হোৱাৰ লগতে লগে লগে তেওঁ সমস্ত ধৰ্ম একত্ৰ কৰি লগত লৈ গুচি গ'ল। কৃষ্ণৰ লগতো সমস্ত ধৰ্ম গুচি গ'লা। কৃষ্ণ বৈকুণ্ঠী হোৱাৰ পিছতেই সকলোবিলাক যাগ যজ্ঞ পূজা পাতলকে আদি কৰি যিমান ধৰ্ম কৰ্ম আছিল, সকলোবিলাক টোপোলা পাতি লৈ গুচি গ'ল। থৈ গ'ল একমাত্ৰ কি? তেওঁৰ নাম। তেওঁৰ নামহে একমাত্ৰ ধৰাধামত যুগ যুগান্তৰ কাৰণে প্ৰতিষ্ঠিত হ'বৰ কাৰণে, ভকতৰ যোগেদি তাক সংস্থাপিত কৰিবৰ কাৰণে তেওঁ এক নাম থৈ গুচি গ'ল। সেইকাৰণে কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম যত, এক স্থান হুয়া ৰৈল হৰিৰ নামত। সকলো সামৰি সুতৰি তেওঁ নামত আশ্ৰয় কৰিবৰ কাৰণে নাম ধৰ্মকে শ্ৰেষ্ঠত্ব প্ৰদান কৰি থৈ গুচি গ'ল। এতিয়া নামৰ ব্যতিৰেকে আমাৰ কোনো ধৰণৰ যাগ যজ্ঞ পূজা পাতলৰ কৰ্ম থাকিব নালাগে। যদি আমি এহাতে পূজা পাতলো কৰি থাকোঁ, এহাতে নামো গাই থাকোঁ, তেতিয়াহ'লে নহ'ব। প্ৰভু, এই কথাবোৰ আমি কীৰ্তন পঢ়িছোঁ যেতিয়া, নামঘোষা পঢ়িছোঁ যেতিয়া, ভাগৱত পঢ়িছোঁ যেতিয়া, গীতা পঢ়িছোঁ যেতিয়া, ৰত্নাৱলী ভক্তি বিৰচনসমূহ পঢ়িছোঁ যেতিয়া, আমি বেলেগক সুধিব নালাগে। 4টা বছৰ আপোনালোকৰ মাজলৈ আমি আহি আছোঁ, আমাকো আপোনালোকে প্ৰতি বছৰে বছৰে মাতি থাকিব নালাগে। আমি অন্তত কায় বাক্য মনেৰে ভাগৱতৰ আশ্ৰয় হ'লে, ভাগৱতৰ ভিতৰৰ কথাখিনি অকণমান হৃদয়ংগম কৰিবৰ কাৰণে মন যদি তাক সমৰ্পিত কৰি দিওঁ, ভগৱন্ত হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত প্ৰতি মুহূৰ্ততে আমাক কৃপা কৰিব। আমাক এনেদৰে বহুৱাই লৈ ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে, কীৰ্তনৰ আৰম্ভণিৰ পৰা শেষলৈকে
বা গীতাৰ আৰম্ভণিৰ পৰা শেষলৈকে কোনেও আমাক এনেকৈ বুজাই দিয়া নাছিল কথাখিনি। যিটো জিজ্ঞাসু মন ভগৱন্তে অতি দয়াৰ দৰে জীৱশ্ৰেষ্ঠ মনুষ্যক দিছে, আমাক প্ৰত্যেককে দিছে। জিজ্ঞাসু মন এটা দিছে, যিটোক ভাবুক মন বুলি কয়। সেই ভাবুক মনটোৱে যেতিয়া কৃষ্ণক জানিবৰ কাৰণে, কৃষ্ণক বুজিবৰ কাৰণে, কৃষ্ণ নামত উদ্বুদ্ধ হ'বৰ কাৰণে আমি যত্ন কৰিম, তেতিয়াহ'লে আপুনি কথাখিনি আমাৰ হৃদয়ংগম হ'ব। আৰু হৃদয়ৰ নিভৃত কোণত চিত্ত নামৰ কোঠালিটোত বসুদেৱ থাকে। সেই বসুদেৱক আমি হৃদয়তে দৰ্শন পাম। আৰু বসুদেৱৰ কৃপা যেতিয়া আমাৰ হ'ব, বিবেক নামৰ শক্তিটোত প্ৰতি মুহূৰ্তে মুহূৰ্তে ভগৱন্তে আমাক কৃপা কৰিব। আমাৰ কোনো নজনা কথা নাথাকিব। আমাৰ জীৱনৰ শৃংখলিত ৰূপ দিবৰ কাৰণে একমাত্ৰ সহায় হ'ল ভগৱন্ত। এই ভগৱন্ত ক'ত জীৱক কৃপা কৰে? বিবেক নামৰ শক্তিটোত মনত ৰাখিব। বিবেক থকাৰ পিছতো আমি যেতিয়া বিবেক দংশন কৰি চলিম, তেতিয়াহ'লে আপুনি যিমান উচ্চ এখন ধৰ্মীয় অনুষ্ঠানৰ সংগী হৈ নাথাকক কিয়, এখন সুন্দৰ সমাজত আপুনি বাস নকৰক কিয়, আপোনাৰ আচাৰ আচৰণ কৰ্ম পদ্ধতি যদি শাস্ত্ৰসন্মত নহয়, কৃষ্ণকেন্দ্ৰিক নহয়, জীৱ কল্যাণকামী নহয়, তেতিয়াহ'লে আপুনি য'তেই নাথাকক তাৰ পৰা আপুনি কেতিয়াও সুফল লাভ কৰিব নোৱাৰে। আপুনি য'তেই নাথাকক তাৰ পৰা আপোনাৰ মন মানসিকতাৰ আপুনি পৰিৱৰ্তন ঘটাব লাগে। মন মানসিকতাৰ পৰিৱৰ্তন কেনেকৈ ঘটাব? মন মানসিকতাৰ পৰিৱৰ্তন ঘটাবলৈ হ'লে এই শাস্ত্ৰসন্মত কথাবিলাক আমি আমাৰ জীৱনৰ অমৃত মন্ত্ৰ হিচাপে গ্ৰহণ কৰিব। এই ৰামনগৰ গুৰুগৃহত আপোনালোকে যদি সংকল্পবদ্ধ হয় যে আজি প্ৰয়াত পুণ্যাত্মা শিৱগোহাঁই প্ৰভুজনাৰ স্মৃতিত আপোনালোকে যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছে, আগদশত আপোনালোকে কি কৰিলে বাদ দিয়ক। আজি আপোনালোকে সংকল্প লওক, যিজনে আপোনালোকক বাট দেখুৱাইছিলে জীৱনৰ, এক নতুন জীৱনৰ আধ্যাত্মিক জগতৰ বাট দেখুৱাইছিলে, সেইজনৰ পুণ্যতিথিত আপোনালোকে যদি আজি সংকল্প লয় যে আমাৰ প্ৰতিটো কাম আমি শাস্ত্ৰসন্মত কৰিম, শাস্ত্ৰই আমাক যেনেকৈ নিৰ্দেশনা দিছে আমি সেইমতে কৰিম। ৰাজকীয় কৰ্ম হওক, সামাজিক কৰ্ম হওক, আমাৰ ঘৰখনৰ কিবা কৰ্ম হওক, আমি শাস্ত্ৰসন্মতভাৱে কৰিম বুলি যদি আমি সংকল্প ল'ব পাৰোঁ। কাৰোবাৰ কথা শুনি কৰ্ম কৰিব নালাগে। যিমতে ভজিবে মোক শাস্ত্ৰক হেতাক নালাগে, পণ্ডিতৰ আগতে পুচিবাক, শাস্ত্ৰই কৈ আছে। লুইতন্ত্ৰিকৰ মতে আপোনালোকে চলিব নালাগে। লুইতন্ত্ৰিকে শাস্ত্ৰসন্মত কথা কৈছে নে নাই? যদি শাস্ত্ৰসন্মত কথা কৈছে, তেতিয়াহ'লে সেই কথাখিনি জীৱনৰ সাৰ কথা বুলি ধৰক। আমি কোৱা কথাখিনি শাস্ত্ৰৰ লগত মিলিছে নে নাই, তাক শাস্ত্ৰৰ লগত আপোনালোকে ৰিজাই চাওক। যদি শাস্ত্ৰসন্মত হৈছে, বেলেগ এখন সমাজলৈ আপোনালোকে যাব নালাগে। ভকতি কৰি পোনে পোনে বৈকুণ্ঠলৈ জখলা বনাবৰ কাৰণে বেলেগ সমাজলৈ আপোনালোকে যাব নালাগে। এই সমাজতে থাকি কৰ্মখিনি যদি শাস্ত্ৰসন্মতভাৱে কৰে, তাতেই ভগৱন্ত বস্তু শান্তি। যদি বোলে চব কৰি থাকিম আৰু সোঁহাতে দেৱ পূজা কৰিম, বাওঁহাতে ঈশ্বৰ পূজা কৰিম, সকলো সানমিহলি কৰি থাকিম, গীতাত বৰ সুন্দৰ কৈছে, মূৰৰ মিখলীয়া পূজা ঘোঁৰাৰ শৃংগাৰ, খুব বেয়াকে গালি পাৰিছে। শৃংগাৰত সুখ নাহি কটি ভাংগে তাৰ, অভক্তৰ পূজা দ্ৰব্য নলওঁ সকলে, যেন শিমলুৰ পুষ্প কৰি থাকে। ভক্তে জল মাত্ৰ দিয়া পূজা শুদ্ধ চিত্ৰ, তাক পাই ভঞ্জু মই যে হেন অমৃত। ভগৱন্তৰ বাণী। এই কথাবোৰ আমি আলোচনা কৰি থাকিলে, ৰাতি ৰাতি টোপনি ক্ষতি কৰি ভাগত বহি থাকিলে, শুনি থাকিলে, আমি যদি তাক পালন নকৰোঁ কামত আহিব নেকি? নাহিব। গতিকে আমি যি দুটা কথা জানো, সেইকেইটাকে যদি জীৱনত পালন কৰিবৰ কাৰণে যত্ন কৰোঁ, তেতিয়াহে এই অনুষ্ঠানবিলাক আমি টকা পইচা খৰচ কৰি অনুষ্ঠিত কৰি থকা আমাৰ জীৱনৰ সাৰ্থকতা হয়। নহ'লে গালো নাম গ'ল উৰি তাৰ নাই আঠগুৰীয়া, টকা পইচা খৰচ কৰি আপোনালোকে অসমৰ ভিন্ন ঠাই বিশিষ্ট বিশিষ্ট পাঠকসকলক, বিশিষ্ট বিশিষ্ট ব্যাখ্যাসকলক মাতি থাকিব পাৰিব। তেওঁলোকৰ কথাখিনি এখন কাণে শুনি সিখন কাণে উৰুৱাই দিলে, সেই যে ক'লো গালো নাম গ'ল উৰি তাৰ নাই আঠগুৰি। যিখিনি কথা আমি শুনিছোঁ, যিখিনি কথা আলোচনা হৈছে, সেই কথাখিনিয়ে আমাৰ সমাজখন পৰিচালনা কৰিবৰ কাৰণে, আমাৰ ঘৰখন পৰিচালনা কৰিবৰ কাৰণে, উঠি অহা যুৱ বন্ধুসকলক জীৱনৰ সঠিক ৰাস্তা দিবৰ কাৰণে আমি যদি প্ৰত্যেকে অকণমান যত্ন কৰোঁ, নিশ্চিতভাৱে গুৰুজনাই 550 বছৰ আগতে যিখন সমাজৰ কথা ভাবিছিল, সেইখন সমাজ আমি ৰামনগৰৰ পৰা আৰম্ভ কৰিবলৈ সক্ষম হ'ম। যিসকল পুৰুষা ব্যক্তিয়ে আপোনালোকৰ সমাজৰ নেতৃত্ব ইতিমধ্যে বহন কৰিছে, তেখেতসকলৰ অনুগ্ৰহত থাকি
শাস্ত্ৰসন্মতভাৱে কৰ্মখিনি যাতে আমি কৰি যাব পাৰোঁ প্ৰত্যেকেই, তাৰ কাৰণে সকলোৱে যাতে প্ৰযত্ন কৰে। আমি এই আসনৰ পৰা আপোনাক সবাৰ ওচৰণলৈ এই অনুৰোধ ৰাখিছোঁ।